আজি বেলেগ এটা কামৰ কাৰণে চাৰিআলি আহিছিলোঁ, বিশ্বনাথ চাৰিআলি। বেংকত আহিছিলোঁ, বেংকৰ অলপ কাম আছিলে। কামটো কৰাৰ পিছতে হঠাৎ এটা প্লেনিং হ'ল। অনুপমে ক'লে, আমাৰ শংকৰ ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক অনুপমে ক'লে যে কিবা এটা পাৰ্টি কৰি দিওঁ, এনেকৈ ক'লে। আৰু একো বাচন বৰ্তন লৈ অহা নাছিলোঁ। আৰু অনুপমৰ লগৰ এজনৰ ঘৰত আহিলোঁ, ইয়াৰ পৰাই বাচন বৰ্তন ল'ম, খৰি যোগাৰ নাই, এই খৰি ফালি দিছে আমাৰ কাৰণে। এইফালে অজয় দা আৰু এইফালে বাবালি। আমি আহিছিলোঁ বেলেগ এটা কামত, আৰু হঠাৎ প্লেনিং হৈ গ'ল। এইফালে খৰি যোগাৰ কৰি দি আছে দাদাজনে। এইফালে আমি চাৰিজন, এইটো হঠাৎ ইনষ্টেণ্ট প্লেনিং হয়। এইফালে আমাৰ বাবালি আছে, এইফালে অজয় দা আছে। কি কৰি ল'লোঁ দেখাই আছোঁ, বাচন বৰ্তন। এইফালে চৰিয়া, কেৰাহী, চচপেন, এইফালে বাল্টিও লৈ আনিলে, পাতিও লৈ আনিলে। সেই অনুপম মেইন ৰুদ্ৰাক্ষ পিন্ধি লৈছে পুৰা। এই যে ইনুছে যে ব্লগটো বনাইছিলে বেদানন্দকে আদা ল'লা, আদা নহৰু এই হালধি ল'লোঁ, নালাগে। বৰগাঙতে দুই এটা বজাৰ কৰি ল'লোঁ। বৰগাং ব্ৰিজৰ তলতে পিকনিক এটা হয়। এইফালে অজয় দা আছে। ইয়াতে চাউল ল'লোঁ, মানুহ যিহেতু চাৰিজন, চাউল 3 পোৱা ল'লোঁ, নেমু ল'লোঁ আৰু মছলা চছলা লোৱা হ'ল। এইফালে বাবালি আৰু অনুপমে বজাৰ কৰিব গৈছে আৰু কিবাকিবি ল'ব গৈছে। এয়া আমি আহি পাই গ'লোঁ। এইফালে চবেই লাগি গৈছে কামে। এইফালে অনুপমে পিঁয়াজ কটোৱাতে লাগিছে, আৰু এইফালে বাবালিয়ে জুই ধৰিব। এইফালে অজয় দা জুই ধৰা লাগিছে। এইফালে বনোৱা কোণাত লাগি আছে। বনোৱা কোণাত মানে জুই ধৰিবলৈ যথেষ্ট অসুবিধা হৈছে। বতাহ, চাৰিওফালে বতাহ দি আছে, আৰু বতাহ নালাগিবৰ কাৰণে এইফালে পিছফালৰ পৰা ডিগ্ৰীৰ পৰা এডাল ওলাই লৈ আহিছে, কি নাম কয় নাজানো। আৰু এইফালে প্লাষ্টিকৰ বস্তাৰে বেৰি দিছে। ট্ৰেইন গৈ আছে। বৰগাঙৰ এইখন আঢ়ৈ দলং বুলি কয়, এখন দলং আছে, আৰু এই দলঙৰ কাষতেই তলত আমি পিকনিক খাব আহিছোঁ। এতিয়া আমি ডিছ নানিলোঁ, ডিছ আনিব পাহৰি থাকিলোঁ। তো ডিছৰ সলনি আমি একদম নেচাৰেল কলপাতেৰে আজি ভাত খাম, কলপাততে। সেইটো কাৰণে কলপাত কাটিবৰ কাৰণে আহিলোঁ অজয় দা আৰু মই। আৰু আমি যোনখন জেগাত আছোঁ আপোনালোকে সকলোৱে জানে, ৰৈ বিনালে, য'ত চিত্ৰগ্ৰহণ কৰা হৈছিলে বৰগাং। আৰু সেই বৰগাং আঢ়ৈ দলংখনৰ ওচৰতে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ সেই ৰৈ বিনালে ফিল্মখনৰ শ্বুটিং কৰা হৈছিলে। আৰু এই জেগাটো আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। মোৰ আগৰ ভিডিঅ'ত এই জেগাটো আপোনালোকক দেখাইছোঁ। এইখন ধুনীয়াকৈ গামোচাখনত লিখা আছে, ৰৈ বিনালে জয় জুবিন দা, জাষ্টিছ জুবিন গাৰ্গ, ইয়াত ধুনীয়াকৈ লিখা আছে। এতিয়া গৈ আছোঁ আমি কলপাত কাটিবৰ কাৰণে। এইফালে অজয় দা গৈছে। অজয় দা আনিলে, এখনত হৈ যাব ন? হৈ যাব দিয়ক। এইফালে অজয় দাই কাটি আনিলে। আৰু আমি খাই থকা জেগাখন, আমি য'ত পিকনিক খাইছোঁ সেই জেগাটো আপোনালোকক দেখাই আছোঁ। সেইফালে এইফালে অনুপম আৰু বাবাতি বনোৱা মেলা লাগি আছে, আমি দেখাই দিছোঁ আপোনালোকক জুম কৰি। এইফালে ধুনীয়াকৈ একদম নেমু, বিহ জলকীয়া দি বনাইছে, নিমখ দিছে, একদম দেখিয়ে লোভ লাগিছে। চাওক, অলপ খাই লৈছোঁ এয়া। এতিয়া আমি খাব বহি গ'লোঁ, যিহেতু সময় হৈছে 4টা পাৰ হৈ গ'ল। আৰু মই আৰু অজয় দা বহি গ'লোঁ। অনুপমে ভাত বিলত লাগিছে, আৰু বাবালিয়ে বনাইছে চালাড। চালাডটো বৰ টেষ্ট হৈছে, কাৰণ চালাডৰ যিখিনি ইনগ্ৰিডিয়েণ্টছ দিব লাগে গোটেইখিনি দিয়া হৈছে। কবি, গাজৰ, বিট, ধনিয়া, আৰু মোৰ আটাইতকৈ বেছি প্ৰিয় বিহ জলকীয়া 2টা কাটি দিয়া হৈছে। আৰু এইফালে আমাৰ লগতে কুকুৰ এটাও ৰখি আছে, তাকো দিব লাগিব। আৰু বৰ বেছি আইটেম কৰা নাই, মাংস আছে, মানে মটন আৰু চালাড, এই 2টা আইটেমেই কৰা হৈছে। যিহেতু হঠাৎ আমি প্লেনিং কৰিলোঁ, আৰু বৰ বেছি আইটেম হ'লেও ভাল নালাগে দিয়কচোন। তো এয়া খুন্তিয়ে বিলোৱাত লাগিছে। অজয় দা আহি যাওক, বহি যাওক। লাগি থকাৰ কাৰণে তোমাক দিয়া নাই হে। একো নাই দুখ পাবা বুলি, একো নাই, প্ৰব্লেম নাই। সেইটো কাৰণে প্ৰথম গিলাচটো মই লৈছোঁহে বিল গ'ল। কিবা লাগে, একো নাই অজয় দা। কেনেকুৱা আত্মা সোমাই থাকিব ঠিক নাপাবি।
আমাৰ ইতিমধ্যে খোৱা বোৱা হৈ গ'ল আৰু যিহেতু বাচন আপোনালোকক প্ৰথমতে মই দেখাইছোঁৱেই ক'ৰ পৰা বাচন আনিছিলোঁ আৰু আমি যিহেতু খোজাৰ লগে লগে দিছে আৰু আমাৰো দায়িত্ব বাচনবোৰ ধুনীয়াকৈ ধুই মেলি এয়া অনুভৱে বাচন বৰ্তন লৈ আছে এইফালে অজয়দা বাবালি ধুনীয়াকৈ বাচন বৰ্তন ধুলোঁ আৰু আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ আজিৰ ট্ৰিপটো দেখাই দিলোঁ ধুনীয়াকৈ বৰগাং ব্ৰিজ এইটো আপোনালোকক আকৌ এই ভিউটো ধুনীয়াকৈ দেখাইছোঁ এইফালে যিহেতু ট্ৰেক আছে এইফালে ট্ৰেইন যোৱাও আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছোঁ আৰু যিসকলে ইয়াত আহোঁ বুলি ভাবিছে আহিব বৰ ধুনীয়া এটা পিকনিকৰ কাৰণে উপযোগী প্লেচ হয় বহু মানুহ আহে ইয়াতে পিকনিক খাবৰ কাৰণে আৰু অলপ আগতে আপোনালোকক কৈছোঁ এই জেগাটোতে জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে ইয়াতে শ্বুটিং হৈছিলে যাৰ কাৰণে এইখন জেগা এতিয়া জনপ্ৰিয় হৈছে বহুত মানুহ ইয়াতে আহে এই জেগাখন উপভোগ কৰিবৰ কাৰণে ইয়াতে চাওক কোনো কোনো লোক ইয়াতে বহি আছে আৰু আহি আছে এইবোৰে আকৌ যাব লাগিব সেইটো ৰাস্তাই আৰু তেওঁলোকো যাব লাগিব পাৰ হৈ যাওঁ ন হিংস্ৰ প্ৰাণীয়ে গ'লে এইবোৰ বুজি নাপায়